নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক মোৰ ইউটিউব চেনেল ইতিহাসলৈ স্বাগতম জনাইছোঁ। মই ইমন বেজবৰুৱা। আজি তোমালোকৰ ওচৰত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ এটি পাঠ কালৰ আৰম্ভণিৰ পৰা সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আজি আমি আলোচনা কৰিম কেনেদৰে মানুহৰ বিকাশ হৈছিল বুলি গম পাইছিল। এতিয়া মানুহ আজিৰ পৰা লাখ লাখ বছৰৰ আগতে পৃথিৱীত আৱিৰ্ভাৱ হৈছিল আৰু এই মানুহৰ বিৱৰ্তনৰ ইতিহাস ৰচনা কৰিবলৈ ইতিহাসবিদসকলে শিল, মূৰ, জীৱাশ্ম এইবিলাকৰ ওপৰত অধ্যয়ন কৰিয়ে তাৰ বিষয়ে ইতিহাস ৰচনা কৰিলে। আগৰ দিনত অৰণ্যত যেতিয়া মানুহ বাস কৰিছিল অন্যান্য জীৱ জন্তুৰ দৰে সিহঁত আছিল আৰু ভাবিলে আচৰিত লাগে কেনেকৈ লাখ লাখ বছৰ আগতে অৰণ্যত বাস কৰি অহাৰ পাছত গুহা বা অস্থায়ী সুৰক্ষিত স্থানত বাস কৰিবলৈ লৈছিল আৰু তাৰপিছত গাঁও আৰু নগৰত স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল। মানুহৰ এই জীৱন পৰিক্ৰমা বহুত দীঘলীয়া আৰু প্ৰথম নগৰ প্ৰতিষ্ঠাৰ পৰা প্ৰায় ৫,০০০ বছৰ আগতে এই ঘটনাবোৰ ঘটিছিল আৰু অঘৰী জীৱনৰ পৰা কৃষিৰ ওপৰত ভিত্তি কৰা স্থায়ী বসতিলৈ পৰিৱৰ্তন হোৱা মানৱ ইতিহাসৰ এটা উল্লেখযোগ্য স্তৰ আৰু এই স্তৰটোৰ হৈছিল প্ৰায় ১০,০০০ বছৰ আগতে। কিন্তু মানুহ এই পৃথিৱীলৈ প্ৰায় 56 নিযুত বৰ্ষৰ আগতে মানুহৰ দৰে প্ৰাণীৰ আৱিৰ্ভাৱ হৈছিল। এতিয়া কথা হ'ল কেনেদৰে ইতিহাসবিদসকলে গম পাইছিল যে প্ৰাচীন মানুহৰ জন্ম হৈছিল বা কেনেদৰে আমি যে আজিৰ মানুহবিলাক যে আজিৰ নিচিনা নহয় আমি দেখিবলৈ আগৰ দিনত কেনেদৰে সেই মানুহখিনিয়ে গম পাইছিল। তোমালোকৰ যদি ককা আইতাহঁতক সোধা ককা আইতাহঁতে সাধু ক'লে ক'ব যে কেনেদৰে ভগৱান বিষ্ণুৱে নাৰায়ণ অৱতাৰ লৈ পেলাই এটা মাছত উঠি গোটেই জীৱবিলাক কি কৰিছিল সংগ্ৰহ কৰিছিল আৰু ভগৱানৰে মানুহক সৃষ্টি কৰিছিল। তেনেকৈ আমাৰ হিন্দু শাস্ত্ৰ মতে মনু আৰু শতৰূপা হৈছে প্ৰথম মানুহ। তেনেদৰে বাইবেলৰ মতে আদাম আৰু ইভ ভগৱানে সৃষ্টি কৰা প্ৰথম মানুহ। এই ধাৰণা ১৮৫৬ চনলৈকে আছিল। কিন্তু ১৮৫৬ চনত এটা বিশেষ ঘটনা হৈছিল। সেই ঘটনাটো আছিল যে ১৮৫৬ চনত নিয়েণ্ডাৰ উপত্যকাত জাৰ্মানীৰ নিয়েণ্ডাৰ উপত্যকাৰ চূণৰ খনিত কাম কৰা মানুহবিলাকে এটা লাওখোলাৰ লগতে কিছুমান কংকালৰ টুকুৰা পাইছিল আৰু এই গোটেইখিনি বস্তু কাৰ্ল ফুহাৰিথ নামৰ এজন স্কুল শিক্ষক আৰু তথা বুৰঞ্জীবিদ প্ৰাকৃতিক বুৰঞ্জীবিদ তেওঁৰ হাতত দিলেগৈ আৰু তেওঁ যেতিয়া এইখিনি অধ্যয়ন কৰি দেখিলে যে এই লাওখোলাটো মানুহৰ নিচিনা কিন্তু আমাৰ নিচিনা মানুহৰ নহয়। গতিকে তেওঁ কি কৰিলে সেই লাওখোলাটো প্ৰথমতে এটা প্লাষ্টিক ক্ৰাষ্ট মানে কিবা এটা বস্তুত তাৰ চাপটো দিলে যেনে বালি বা আদি কৰি এনেকুৱা যেতিয়া বস্তু চাপ এটা দি তাত কি কৰিলে প্লাষ্টাৰৰ পেৰিছ ঢালি তাৰ এটা ষ্ট্ৰাকচাৰ বনাই পেলাব পাৰি। তেনেধৰণে তাক প্লাষ্টিক ক্ৰাষ্ট বুলি কোৱা হয়। তাৰ প্লাষ্টাৰ ক্ৰাষ্ট আৰু এই প্লাষ্টাৰ ক্ৰাষ্ট বনাই পেলাই বন বিশ্ববিদ্যালয়ৰ অধ্যাপক হাৰমান চাফাউমেনৰ ওচৰত পঠাই দিলে আৰু পাছত তেওঁলোকে এই যে লাওখোলাটো পাইছিলে এই লাওখোলাটোৰ ওপৰত তেওঁলোকে কি কৰিলে এটা নিবন্ধ প্ৰকাশ কৰিলে। এতিয়া এই নিবন্ধটো প্ৰকাশ কৰাৰ পাছত মানুহে ইমান আগৰ দিন পৃথিৱীত যে বিৱৰ্তনৰ ফলত মানুহৰ সৃষ্টি হৈছিল এনেকুৱা ধৰণৰ জীৱ যে আছিল সেই কথাখিনি ইমান বিশেষ প্ৰচাৰ হোৱা নাছিল। দুই এজন শিক্ষিত মানুহে গম পাইছিল যিসকলে এনেকুৱা ধৰণৰ পঢ়ি থাকে। কিন্তু তাৰ ১৮৫৯ চনৰ ২৪ নৱেম্বৰত চাৰ্লছ ডাৰউইনৰ অন দ্য অৰিজিন অৱ দ্য স্পেচিছ নামৰ গ্ৰন্থখন প্ৰকাশ কৰা হয় আৰু এই গ্ৰন্থখন আছিল মানৱ বিৱৰ্তনৰ এক উল্লেখযোগ্য দিন বা এখন গ্ৰন্থ আৰু এই গ্ৰন্থখনে কি কৰিছিলে গ্ৰন্থখনতে মানুহৰ যে বিৱৰ্তনৰ ফলত আজিৰ ৰূপ পাইছে প্ৰকৃতিৰ লগত কৰা সংঘৰ্ষত যে অকল মানুহেই নহয় বেলেগ জীৱ জন্তুৰ বিৱৰ্তন হৈছিল এই কথাটো প্ৰকাশ পায়। আৰু তোমালোকে হয়তো ক্লাছ 10ৰ বিজ্ঞান বিষয়ত এই বিষয়ে অলপ পঢ়িছা যে জিৰাফৰ ডিঙি কেনেদৰে দীঘল হৈ গৈছিল। এই কথাটো চাৰ্লছ ডাৰউইনৰ এটা
সূত্ৰ গতিকে এই ঘটনাই বা এই গ্ৰন্থখনৰ একেদিনাই প্ৰায় 1250 কপি বিক্ৰী হৈছিল আৰু এই ডাৰউইনৰ এই গ্ৰন্থখনে কি কৈছিল সেই সময়ত মানুহৰ চিন্তাত এটা বিশেষ অৰিহণা যোগাইছিল এতিয়া আমি পাওঁ তাৰ সেইখনৰ ওপৰত বেছ কৰি যিমানখিনি এন্থ্ৰপলজিষ্ট বা নৃতত্ত্ববিদ আছে তেওঁলোকে মানৱ জীৱনৰ ইতিহাস বা মানুহৰ ঘটনাৰ বিষয় কেনেদৰে বিৱৰ্তন হৈছিল সেই বিষয়ে তেওঁলোকে কৈছিল এটা এই ছবিখনত তোমালোকে যেটো জন্তু দেখিছা তেওঁলোকৰ মতে এই এনে ধৰণৰ এটা জন্তুৰ পৰাই লাহে লাহে কি হৈছিল মানৱৰ বিকাশ হৈছিল এই জন্তুটো হৈছে অষ্ট্ৰালোপিথেকাছ অষ্ট্ৰালোপিথেকাছ হৈছে এপ শ্ৰেণীৰ এটা প্ৰাণী এপ হৈছে কি খৰানেজীয়া বান্দৰ এই এপ শ্ৰেণীত গৰিলা চিম্পাঞ্জি ওৰাংউটাং আদি বিভিন্ন ধৰণৰ জীৱ-জন্তু পৰে আৰু এই এপ শ্ৰেণীৰে এটা প্ৰাণী হোমিনিড আৰু হোমিনিডৰ পৰাই কি হৈছিল বিৱৰ্তন হৈ পেলাই মানুহৰ সৃষ্টি হৈছিল সেই বিষয়ে আমি আকৌ নেক্সট ক্লাছত আলোচনা কৰিম আৰু কেনেদৰে মানুহৰ এটা প্ৰাইমেট নামৰ এটা শ্ৰেণী আছিল প্ৰাইমেটৰ পৰা হোমিনিড হৈছিল হোমিনিডৰ পৰা অষ্ট্ৰেলোপিথেকাছ বিলাক কেনেদৰে নাইকিয়া হৈছিল আৰু কেনেদৰে হোমো বা আজি মানুহ হোমো হিবিলিছ হোমো ইৰেক্টাছ হোমো সেপিয়েন্স এই পৰ্যায়ক আমি নেক্সট ক্লাছত ডিসকাস কৰিম এতিয়া কথা হ'ল আমাৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে এই যে মানুহৰ আমি যে পালো যে লাওখোলাটো পালে চুন শিলত সোমাই থকা লাওখোলা এইবিলাকক কি বুলি কোৱা হৈছিল এটা নাম আছে জীৱাশ্ম বা ফসিল হৈছে বহুত পুৰণি উদ্ভিদ বা জীৱ-জন্তু বা মানুহ শিলালৈ ৰূপান্তৰিত হোৱা অৱশেষ আৰু এইবোৰ সাধাৰণতে শিলাখণ্ডৰ মাজত লাখ লাখ বছৰ ধৰি সংৰক্ষিত হৈ থাকে আৰু এই জীৱাশ্মবিলাক আমি যেনে ধৰণে খালি দিলে নোলায় এইখিনি শিলৰ পৰা জীৱাশ্ম আছে নে নাই আৰু এইবোৰ বহুত সূক্ষ্ম যন্ত্ৰ কিছুমান আছে এই যন্ত্ৰবিলাকে সেই শিলাখণ্ডবোৰ ভাঙি চিঙি লাহে লাহে তাত জীৱাশ্ম আছে নে নাই সেইবিলাক পৰীক্ষা কৰি প্ৰায় উলিয়ায় আৰু এই জীৱাশ্মবিলাকৰ ওপৰত পৰা শিলৰ গেটবিলাক কাৰণ আমি শিলবিলাক কেনেদৰে সৃষ্টি হৈছে এই গুৰি গেট জমা হৈ শিলৰ সৃষ্টি হৈছে এই গেটবিলাকৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিম এই পৰীক্ষা কৰিম তেতিয়া জীৱাশ্মবিলাকৰ সময় নিৰূপণ হয় নিশেষ হৈ যোৱা মানৱ প্ৰজাতিৰ জীৱাশ্মই যে মানৱ বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰে আৰু এই জীৱাশ্মৰ সময়বিলাক ৰাসায়নিক পৰীক্ষাৰে আৰু ইনপুট গৈ থকা গেটবিলাকৰ পৰীক্ষা কৰি ঠাৱৰ কৰে আৰু এনেদৰে আজিৰ পৰা প্ৰায় 200 বছৰ আগতহে প্ৰথম আদিম মানৱৰ জীৱাশ্ম আৱিষ্কাৰ হয় আৰু এই তাৰ পৰাই আমাৰ এটা অধ্যয়ন যে মানৱৰ বিৱৰ্তনৰ ইতিহাসৰ জন্ম হয় গতিকে আজিলে আমি গম পালো যে মানৱ কোনো ভগৱানৰ দ্বাৰা আদাম ইভৰ দৰে হোৱা সৃষ্টি নাছিল ই সাধাৰণ জীৱ-জন্তুৰ প্ৰকৃতিৰ লগত হোৱা বিৱৰ্তনৰ ফলতহে আজি মানৱ পাইছিল গতিকে ইয়াৰ বিস্তৃত অধ্যয়ন আমি নেক্সট ক্লাছত কৰিম কেনেদৰে মানুহৰ ইয়াৰ পৰা গৈ পেলাই আমি কথা পাতিব পৰা মানুহৰ কেনেদৰে সৃষ্টি হৈছিল আগতে কিন্তু বান্দৰৰ দৰে তেওঁলোক আছিল গতিকে তোমালোকে আজি আমাৰ এই বিষয়খিনি কি বস্তু বুজি নাপালা বা কেনে ধৰণৰ পালা আৰু তোমালোকে কেনেকুৱা হোৱাটোৰ বিচৰা মোক কমেন্ট কৰি জনাবা থ্যাংক ইউ